নমস্কাৰ স্বাগতম মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল 21 এপ্ৰিলৰ পাছতহে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল 17 এপ্ৰিলত ফলাফল দিব বুলি ওলোৱা খবৰক ভুৱা বুলি অভিহিত বোৰ্ডৰ উৰা বাতৰিত ভুল নাযাবলৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক শিক্ষা বোৰ্ডৰ আহ্বান ফলাফল ঘোষণাৰ সঠিক দিন আৰু সময় পৰৱৰ্তী সময়ত জনোৱা হ'ব কেৱল চৰকাৰী ৱেবছাইটৰ তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ পৰামৰ্শ পুনৰ জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ 21 এপ্ৰিলৰ পাছতহে ঘোষণা কৰা হ'ব এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল 17 এপ্ৰিলত ফলাফল দিব বুলি ওলোৱা খবৰক ভুৱা বুলি অভিহিত বোৰ্ডৰ উৰা বাতৰিত ভুল নাযাবলৈ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক শিক্ষা বোৰ্ডৰ আহ্বান ফলাফল ঘোষণাৰ সঠিক দিন আৰু সময় পৰৱৰ্তী সময়ত জনোৱা হ'ব কেৱল চৰকাৰী ৱেবছাইটৰ তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে গুৱাহাটী বিহু সন্মিলনী 2026ৰ ফলাফল ঘোষণা গোলাঘাটৰ কৃষ্ণা হাতীবৰাই লাভ কৰিলে শ্ৰেষ্ঠ বিহু কৌৰীৰ খিতাপ বিহুৰাণী খিতাপ লাভ কৰিলে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে কাইলৈ ঘোষণা হ'ব বিহু সম্ৰাজ্ঞী পুনৰ জনাইছো গুৱাহাটী বিহু সন্মিলনীৰ 2026ৰ ফলাফল ঘোষণা গোলাঘাটৰ কৃষ্ণা হাতীবৰাই লাভ কৰিলে শ্ৰেষ্ঠ বিহু কৌৰীৰ খিতাপ বিহুৰাণী খিতাপ লাভ কৰিলে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে কাইলৈ ঘোষণা হ'ব বিহু সম্ৰাজ্ঞী দিল্লী বিমানবন্দৰত অঘটন আকাশা এয়াৰৰ বিমানত স্পাইচ জেটৰ বিমানৰ খুন্দা দিল্লীৰ পৰা হায়দৰাবাদলৈ উৰা মৰাৰ পূৰ্বেই সংঘটিত হয় এই ঘটনা আকাশা এয়াৰৰ বিমানখন ৰৈ থকা অৱস্থাতে স্পাইচ জেটৰ বিমানখনে খুন্দা মাৰে সুৰক্ষিতভাৱে নমাই অনা হয় বিমানখনৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা আকাশা এয়াৰ কৰ্তৃপক্ষৰ বিমানবন্দৰত কথমপি প্ৰাণ ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুৰ খবৰ মৃত যুৱকজন ৰুদ্ৰসাগৰৰ বিটু দাস ৱেল্ডিং কৰি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা মহাবীৰ দাস নামৰ ব্যৱসায়ীজনৰ দোকানত কৰ্মৰত আছিল যুৱকজন ৰুদ্ৰসাগৰ নিবাসী বাবু দাসৰ পুত্ৰ বিটু দাস যুৱকজন যিজন যুৱক আজি নিহত হ'ল কৰ্মসূত্ৰে আজি জয়সাগৰ আমাৰ মেডিকেল কলনীৰ সমীপত তেওঁ এখন দোকানত ৱেল্ডিং তথা টিন লগাই আছিলে কাম কৰি আছিলে কিন্তু কাম কৰি থকাৰ ফলত তেওঁ হঠাৎ কি হ'ল বিদ্যুৎ সংযোগ হ'ল হোৱাৰ ফলত তেখেত থিতাতে নিহত হ'ল কিন্তু এতিয়া কথাটো হ'ল কি এতিয়া আমি জানিব পাৰিছো যে যিজন মালিক পক্ষ মানুহ আছিলে তেখেতে সম্পূৰ্ণ কাৰেণ্টটো চুৰি কৰি লগাইছিলে আৰু কোনো ধৰণৰ বিদ্যুৎ বিভাগৰ পৰা অনুমতি নোলোৱাৰ ফলত কাৰেণ্টটো কি ধৰণে কাৰ আশীৰ্বাদত লগাই পিনি কাম কৰাই আছিলে এটা সৰু ল'ৰা আৰু ল'ৰাজন এতিয়া নিহত হ'ল আমাৰ জয়সাগৰ চিকিৎসালয়তে এতিয়া ৰাখিছে অহাকালিলৈ মূল পৰীক্ষা হ'ব এতিয়া আমি দাবী জনাম এটা কথাই যিজন মালিক পক্ষই কাম লগাইছিলে যে বিদ্যুৎ চুৰি কৰি তেখেতৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে বঙাইগাঁৱৰ গেৰুকাবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলাইছিল অভিযানত জব্দ 50টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ গ্ৰেপ্তাৰ ৰেজাউল ৰহমান আৰু ফাৰুক আহমেদ নামৰ 2 সৰবৰাহকাৰী গোসাই বিহুৰ দিনাই হাৱাজানত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধনমণি বৰা নামৰ হাৱাজান খলিহামাৰীৰ এজন যুৱকৰ হাৱাজানৰ পৰা গহপুৰ অভিমুখে বন্ধুৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত আহত দুয়োকে কলাবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ধনমণি বৰা নামৰ যুৱকজনৰ মৃত্যু হয় আনজন আহত যুৱকক গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মানে আমি কলিয়ামাৰীৰ পৰা সেইজন আহি আছিলে আপোনাৰ গহপুৰ যাবলৈ আহি আছিলে আৰু তাৰ লগৰ স্থানটো মানে আমাৰ হাউজান থানা পাৰ হৈ তাতে হৈছে একচুৱেলি কি দুখ বুলি মই ভাইটিও ক'ব নোৱাৰো বা বেলেগো ক'ব নোৱাৰো দুখটো নিজৰে দুখ অকণমান হৈছে দুখটো নিজৰ বাইক লৈ আহিছিলে নিজে টাৰ্ণিং মানে কি কণ্ট্ৰল কৰিব নোৱাৰি বাইক বেলেগৰ পোষ্টত মাৰি পেলাই দুজনে লগৰ হস্পিটেলত নিয়া আগতেই ঢুকালে বুলি হস্পিটেল পাওঁতে ঢুকাইছে বাৰু কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত হুঁচৰি পৰিৱেশন বিহু হুঁচৰি মাৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি শিৱসাগৰৰ দিখৌপৰীয়া বিহু হুঁচৰি দলে পৰিৱেশন কৰে বিহু হুঁচৰি গৰিমা গাৰ্গৰ উপস্থিতিত বিহু হুঁচৰি পৰিৱেশন কৰা হয় দিখৌ পৰিয়াতে
তেওঁলোকে আমাৰ চোতালত আহি বিহুৰ যি পৰম্পৰা সেয়া দিখৌপৰীয়া বিহু দল, ইমান সুন্দৰ এটা বৃহৎ বিহু দল, তেওঁলোকে গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোক প্ৰখ্যাত এক বিহু দল। তেওঁলোকে আহি আমাক বিহুৰ আশীৰ্বাদ দিলেহি, জুবিনৰ বাবে প্ৰাৰ্থনাও কৰিলে। সকলোৰে মনত তেওঁলোকে জুবিনক যে ধাৰণ কৰি আছে, সেয়াই জুবিনক অমৰত্ব প্ৰদান কৰিছে। সেইখিনিয়ে সদায় তেনেদৰে যাব আৰু নতুন নতুন এই যুৱক যুৱতীসকলে, নতুন প্ৰজন্মই জুবিনক যিহেতু তেওঁৰ সংস্কৃতিৰ বাৰ্তা, তেওঁৰ মানৱ প্ৰেমৰ বাৰ্তা, তেওঁ পৃথিৱীৰ বাবে মানুহৰ বাবে ভবা সেই সকলোখিনি দৰদী সেই তেওঁৰ সত্তাক যেতিয়া কঢ়িয়াই লৈ যাব, জুবিনে অমৰত্ব এনেদৰেই লাভ কৰিব। সেয়াই বিচাৰোঁ যে অসমবাসীৰ মনত জুবিন এনেদৰেই সদায় যেনেদৰে কয় আমাৰ জুবিন অমৰ জুবিন, সেয়াই হৈ থাকক যুগ যুগান্তৰলৈ আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জুবিন এনেদৰেই থাকক। আৰু অসমীয়া আমাৰ সংস্কৃতিক ধ্বজা বহনকাৰী তেওঁলোক নতুন প্ৰজন্ম, গতিকে তেওঁলোকে সেইখিনি সদায় কঢ়িয়াই লৈ যাওক আৰু সকলোকে দেখুৱাওক যে এইখন জুবিনৰ দেশ। সকলোৱে বাহিৰৰ পৰা যেতিয়া আহে, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এইখিনি সময়ত পৰ্যটকো আহে বিহু চাই, গতিকে তেতিয়া দেখুৱাওক তেওঁলোকে যে এইখন জুবিনৰ দেশ, জুবিন সদায় এনেদৰে আছে। জুবিনে অসমীয়া সংস্কৃতিৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, অসমীয়া গীত মাতৰ কাৰণে, অসমখনৰ কাৰণে কিমান মৰম আৰু কিমান আকুলতা নিজৰ হৃদয়ত সদায় কঢ়িয়াই লৈ ফুৰিছিলে। গতিকে এতিয়াও সেই জুবিন আমাৰ মাজত এনেদৰেই আছে, সদায় থাকিব। গোসাই বিহুৰ দিনা নগাঁৱৰ পুৰণি গুদামত 1500 নাচনী ঢুলীয়াই একেলগে পৰিৱেশন কৰিলে বিহু। নাট্যম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিষণ্ণতাৰ মাজতো উলহ মালহেৰে পালন কৰা হৈছে ৰঙালী বিহু। ব্যতিক্ৰম নহয় মহানগৰীও। বাদ পৰা নাই মহানগৰীৰ এপাৰ্টমেণ্টসমূহো। বিহু উদযাপন কৰিলে ফ্লেটৰ আৱাসীসকলেও। হাউচফেডৰ বনফুল নগৰস্থিত ভিষ্টা গাৰ্ডেন এপাৰ্টমেণ্টৰ বাসিন্দাসকলে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত গীতে মাতে নাচে গানেৰে আনন্দৰে পাৰ কৰিলে এটি নিশা। বনফুল নগৰ আপোনাৰ যিহেতু আমি ঘৰলৈ যাব নোৱাৰোঁ বিহু অৱস্থাদি, জুবিন গাৰ্গ যিহেতু নাই এবাৰ, জুবিন গাৰ্গৰ অনুপস্থিতি তেখেতকে উদযাপন কৰিছোঁ। আমি সকলোৱে মিলি আমাৰ ছ'চাইটিখনে এই ৰঙালী বিহু উদযাপন কৰিছোঁ। যিহেতু বিহু আমাৰ আয়ুস ৰেখা, অসমীয়াৰ প্ৰাণ, সকলোকে বিহুৰ ওলগ জনালোঁ আৰু অসমীয়া যিটো নৱবৰ্ষ সকলোৰে কাৰণে মংগল হওক কামনা হওক, তাৰ কাৰণে সকলো ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত পাঠশালা ৰঙালী বিহুৰ বিশেষ অনুষ্ঠান। স্মৃতিৰে ভৰি উঠিল গোসাই বিহুৰ মঞ্চ। আৰু গোসাই বিহুৰ মঞ্চত এনেধৰণে জুবিন গাৰ্গৰ অনুষ্ঠান দেখিবলৈ পোৱা গ'ল। প্ৰতি বছৰে এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে উপস্থিত থকা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত এইবাৰৰ বিহু কিছু পৰিমাণে নিস্তেজ হৈ পৰে। প্ৰয়াত শিল্পী জুবিন গাৰ্গক সুঁৱৰি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় 5 শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰি দৰ্শকক মুগ্ধ কৰে। 2002 চনৰ পৰা ধাৰাবাহিকভাৱে পাঠশালা ৰঙালী বিহুত জুবিন গাৰ্গে পৰিৱেশন কৰি অহা সংগীত অনুষ্ঠানসমূহ এইবাৰ LED স্ক্ৰীনৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। জুবিন অবিহনে আমাৰ
মানে এনেকুৱা লাগি আছে যে আমি ফাংচনখন পাতিম কেনেকৈ আৰু কি কথা। গতিকে আমাৰ অকল পাঠশালা বুলি নহয়, অতি অসমতে সেনেকুৱা অৱস্থা বুলি মই ভাবোঁ যে জুবিন অবিহনে কেনেকৈ ৰঙালী বিহু সন্মিলনী পাতিব। কিন্তু তাৰে মাজতে কিন্তু আমাৰ কথাটো হ'ল যে বিহু আমাৰ বাপতি সাহোন, বিহু আমাৰ অসমীয়াৰ গুৰুৰ, গতিকে অসমীয়াৰ সন্মান। গতিকে আমি বিহুটো তাৰে মাজতে এৰিব নোৱাৰোঁ আৰু বিহুৰ থ্ৰুইদিয়ে আমি জুবিনক আমি শ্ৰদ্ধাঞ্জলি দিব লাগিব। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিসংগতাৰ মৌন আলাপ গ্ৰন্থ উন্মোচন। লেখিকা অঞ্জলি মহন্তই ৰচনা কৰা গ্ৰন্থখনি উন্মোচন কৰে ইন্দু সিঙে। লেখিকা অঞ্জলি মহন্তই তেওঁৰ জীৱনৰ কথা তথা জীৱন যুদ্ধৰ অভিজ্ঞতাসমূহ উন্মোচন হোৱা গ্ৰন্থখনিত সন্নিৱিষ্ট কৰিছে বুলি ইন্দু সিঙে মন্তব্য কৰে। আনহাতে জুবিন গাৰ্গৰ সাংস্কৃতিক জগতৰ কথাসমূহ গ্ৰন্থ আকাৰে লিখি আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব বুলি গ্ৰন্থখনিৰ উন্মোচক ইন্দু সিঙে উল্লেখ কৰে। জুবিন ক্ষেত্ৰত গ্ৰন্থখনি উন্মোচন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে লেখিকা অঞ্জলি মহন্তই। কুন্তৰা মহন্তই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাত উমাকান্ত মহন্ত, উজ্জ্বল বেজবৰুৱাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। জুবিন ক্ষেত্ৰলৈ তেতিয়া আমাৰ ৰাইজৰ সমাগম হৈছিল, ময়ো আহিছিলোঁ। আহোঁতে ময়ো হাতত আন আন ৰাইজৰ নিচিনাকৈ এখন গামোচা লৈ আহিছিলোঁ। গামোচা দিয়াৰ পিছত মোৰ জুবিন ক্ষেত্ৰত জুবিনৰ কথা ভাবি থাকোঁতে মনলৈ আহিছিল জুবিনে কিতাপ পঢ়ি ভাল পায়, গতিকে মই কি কৰোঁ, এইবাৰ আহোঁতে মই কিতাপ লৈ আহিম। সেইকাৰণে কি কৰিলোঁ, ঘৰলৈ গৈ মই ঠিক জন্মদিনৰ আগতে, জুবিনৰ জন্মদিনৰ আগতে মই তেওঁ ভাল পোৱা চাৰ্লি চেপলিন, বিষ্ণু ৰাভা আৰু মোৰ দেউতাৰ ওপৰত লিখা স্বনামধন্য নৱকান্ত বৰুৱাদেৱৰ প্ৰথম কপিলী বুঢ়া সাধুখন কিনি আনিছিলোঁ। কিন্তু ঘৰত আহি মোৰ সৰু ল'ৰাই ক'লে, মা তুমি লোকৰ কিতাপখিনি দিছা ঠিকে আছে, কিন্তু তুমি কিছুমান লিখিছা নহয়, তাৰে যদি তুমি দিব পাৰা তেতিয়াহ'লে কি হ'ব, খুব ভাল হ'ব। সেইকাৰণে মই মোৰ মনতো এটা ধাৰণা হ'ল, আমি লিখি থকাবিলাক যদি মই দিব পাৰোঁ সঁচাই মই ভাল লাগিব, আৰু যিয়ে সেইটো বিচাৰেও জুবিন গাৰ্গে। সেইকাৰণে মই কি কৰিছিলোঁ, প্ৰেছলৈ গৈ পেলাই এই কিতাপখনৰ মানে উলিয়াম বা কিতাপখন ছপা কৰি উলিয়াই পেলাই জেটজিক অৰ্পণ কৰিম বুলি তেতিয়াও থিৰাং কৰিছিলোঁ। আজি উন্মোচন কৰাম আৰু সেইকাৰণে উন্মোচন কৰি প্ৰথম কিতাপখনে মই জেটজিৰ হাতত অৰ্পণ কৰি থৈ যাম। আৰু ভাবিছোঁ কিতাপখন যদি মই দিব পাৰোঁ তেতিয়া জেটজিৰ যিটো ইচ্ছা সেইটো পূৰণ কৰিব মই পাৰিম, আৰু আগলৈ ইয়াৰ পৰা সৃষ্টিৰ কাৰণে আগবাঢ়িবলৈ যাতে জেটজিৰ যিটো ইচ্ছা সেইটো পূৰণ কৰিবলৈ আগবাঢ়িব পাৰিম। লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীত হঠাৎ আৱেগিক পৰিৱেশ। পহিলা বহাগৰ দিনটোত যন্ত্ৰ বাদ্যযন্ত্ৰী দলৰ সংগীতানুষ্ঠান। অনুষ্ঠানৰ মাজতে মঞ্চলৈ উঠি আহিল গৰিমা শইকীয়া গাৰ্গ। এইহেন বহাগত মঞ্চই মঞ্চই প্ৰাণৰ প্ৰিয়তমৰ সৈতে ঘূৰি ফুৰিছিল মানুহজনী। শিশুৰ দৰে মানুহজনক মাতৃৰ দৰে আৱৰি ৰাখিছিল। কাণে কাণে গৈ প্ৰবোধ দিবলৈ, অশান্ত মানুহজনক শান্ত কৰিবলৈ মানুহজনী আছিল। আজি প্ৰাণৰ প্ৰিয়তম কায়িকভাৱে নাই। অব্যক্ত বেদনা বুকুত লৈ চকু পানী খিল কৰি এই মানুহজনীয়ে আৰ্তনাদ কৰি উঠিছে। জুবিনে এইখন অসম কেতিয়াও এৰি নাযায়। জুবিন নামৰ জীয়া জীৱন এটা জীয়াই থকা মানুহবোৰে আজিও চিঞৰিছে, জুবিন দা আছে, জুবিন দা থাকিব। বহাগ মানেই মানুহজন। এই বহাগত সেই মানুহজন নাই। সেই মাতটো নাই, নাই সেই সকলোকে চমক দি যোৱা সময়বোৰ। অভ্যাস কোনে কেনেকৈ সলাই পেলাব পাৰে। দশক দশক জুৰি
বহাগৰ মাহটোত মঞ্চত ভ্ৰমি ফুৰা মানুহজনীয়ে নিজক ৰখাই কেনেকৈ পহিলা বহাগৰ দিনটোত নিজকে বাধা দিব নোৱাৰিলে জুবিনৰ প্ৰিয়তমা গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলৰ নতুন দল যন্ত্ৰৰ অনুষ্ঠান গুৱাহাটী বিহু সন্মিলনীত ননদ পামী বৰঠাকুৰক লগত লৈ গৰিমা গৈ ওলাল লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ সাংস্কৃতিক সহযোগী পাৰ্থ গোস্বামীৰ অনুৰোধত মঞ্চলৈ উঠি আহিল চৌঘৰত বহি থকা গৰিমা হাতত মাইক্ৰফোন তুলি গৰিমা শইকীয়াই কৈ উঠি মই অনুভৱ কৰিছো জুবিন এইখিনিত আছে মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছো জুবিন এইখিনিত আছে সাহসেৰে সমূহৰ সন্মুখীন হৈ গৰিমা শইকীয়া গাৰ্গে ক'লে আজিৰ পৰা আৰু এই চকু লুবুৱাই নাথাকো মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকু লুবুৱাই নাথাকো মই আপোনালোকৰ মাজত জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম জুবিনৰ প্ৰিয় নাহৰৰ পুলি আগবঢ়াই দিলে আয়োজকে গৰিমালৈ জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে গৰিমা শইকীয়া গাৰ্গে ক'লে জুবিনৰ ন্যায় ইতিমধ্যে আপোনালোকে দিছেই ইতিমধ্যে মই ভাবো আপোনালোকে ন্যায় দিছে জুবিনক আৰু ন্যায় জুবিনে পাবই সেয়া ন্যায় ঈশ্বৰে দিব সেয়া ন্যায় ৰাইজে দিব সেয়া ন্যায় জুবিনে পাবই জুবিন গাৰ্গ জাতিটো থমকি ৰোৱা এটা আৱেগৰ নাম আজি জুবিন নাই মঞ্চবোৰে কান্দিছে ইনাই বিনাই কোন কাঠ চিটিয়াই কেতিয়াবা ভাবিব পাৰিব এটা বহাগ জুবিন নোহোৱাকৈ যায় বুকুৱে বুকুৱে বৈ আছে একেই যেন কথা এই যেন জুবিন আহিব এই যেন জুবিন গাৰ্গে কৈ দিব আকৌ এবাৰ আই লাভ ইউ মই আপোনালোকক ভাল পাওঁ লাভ ইউ অল 1 2 3 দীপাংকৰ দাস ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পশ্চিমবংগত 200খন আসন দখলেৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে 3খনকৈ বিজয় সংকল্প সভাত অংশ ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাতে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ हमारे भविष्य के लिए हमें बंगाल में बीजेपी का सरकार लाना है অসমত 100খন আসন পাব বিজেপিয়ে পশ্চিমবংগত 200খন আসন পাব বিজেপিয়ে পশ্চিমবংগত এইবাৰ চৰকাৰ নিশ্চিতভাৱে হ'ব বিজেপিৰ बहुत ज्यादा नहीं बोलता हूँ लेकिन পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী 200 और असम में क्या लग रहा है असम में 100 बंगाल में 200 পশ্চিমবংগত জনতাই প্ৰত্যাখ্যান কৰিব মমতা বেনাৰ্জীক पश्चिम बंगाल और पूरा देश को बांग्लादेशी ভোট বেংকৰ বাবে বাংলাদেশীক বৰপীৰা পাৰি দিয়ে তৃণমূল কংগ্ৰেছে नहीं होगा भाइयों और बहनों हमें বাংলাদেশীক খেদিবৰ বাবে পশ্চিমবংগত লাগে বিজেপি চৰকাৰ की नहीं है अगर हमें পশ্চিমবংগৰ কোচবিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে জনসভাত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ पॉलिटिकली नहीं मरेगा तब तक हम लोग जिंदा नहीं रह पाएगा असम का और मैं भगा देता हूं और ममता जी बांग्लादेशियों को पश्चिम बंगाल में दुल्हन जैसे बुला के लेके आते हैं दुल्हन जैसे बुला के ले आते हैं फायदा क्या होता है कुछ भी फायदा नहीं होता है धीरे धीरे असम और पश्चिम बंगाल में हिंदू कम होते चले जाएगा বিজেপি আহিলে মাছ মাংস বন্ধ হ'ব পশ্চিমবংগত এই অভিযোগ উত্থাপন কৰি আহিছে মমতা বেনাৰ্জীয়ে এটা কি মজাক হচ্ছে এই অভিযোগৰ প্ৰত্যুত্তৰ দিলে বিজেপিৰ তাৰকা প্ৰচাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 10 বছৰে বিজেপি চৰকাৰ অসমত মাছ মাংস খোৱা বন্ধ কৰিছে নেকি বিজেপিয়ে জনতাক প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ मैं ममता जी को बोलता हूं कि आप असम आइए आपको बहुत बढ़िया मटन और चिकन खिला दूंगा मैं है ना পশ্চিমবংগত হৈ থকা গো মাংসৰ সৰবৰাহ বন্ধ হ'ব লাগে
অভিষেক বেনাৰ্জীৰ নেতৃত্বত গোমাংসৰ সৰবৰাহ হৈ থকাৰ বিস্ফোৰক অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। गोमांस बंद होना चाहिए कि नहीं चाहिए? गोमांस बंद होना चाहिए कि नहीं चाहिए? बांग्लादेश तक गोमांस का जो तस्करी है ये बंद होना चाहिए कि नहीं होना चाहिए? चाहिए कि नहीं चाहिए? तो भाई और बहनों, बीजेपी आने से असम और बंगाल में जो गोमांस का व्यवसाय चल रहा है ना, जरूर हमें मिलके इसको बंद करना चाहिए। चाहिए कि नहीं चाहिए? কোচবিহাৰৰ লগতে কালচিনি আৰু ফাঁচি দেৱাটো প্ৰচাৰ চলালে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে। কোচবিহাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই সাংবাদিকৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, এইবাৰ পশ্চিমবংগত চৰকাৰ গঠন কৰিব বিজেপিয়ে। मेरा लगता है इस बार बीजेपी का सरकार बनेगा। लोग तैयार है, बीजेपी को वोट देने के लिए इस बार लोग पूरा रेडी है। এনেদৰে পশ্চিমবংগত বৃহস্পতিবাৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে তিনিওখন প্ৰচাৰ সভাত আক্ৰমণাত্মক হোৱা দেখা গ'ল বিজেপিৰ তাৰকা প্ৰচাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়াৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং